Welcome to Study It's Academy. আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম ইংৰাজীৰ ফ্লেমিংগৰ 1 মাৰ্কছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ। সো আশা কৰোঁ যে মই যিকেইটা কোৱেশ্চন আনসাৰ ডিসকাস কৰিম ইয়াৰ পৰা তোমালোকৰ এক্সামত কমন থাকিব। নিশ্চয় তোমালোকে গম পোৱা টোটাল 5টা চেপ্টাৰ আছে। দা লাষ্ট লেসন, লষ্ট স্প্ৰিং, ইন্ডিগো, গোয়িং প্লেসেস আৰু সহজ আছে মেমৰিজ অফ চুটা সাহিব। এই 5টা চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট 1 মাৰ্কছৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। ভিডিওটো ভালদৰে ওয়াচ কৰিবা তেতিয়ালে বুজি পাবা যে কোনকেইটা পৰীক্ষাত হোৱাৰ সম্ভাৱনা খুবেই বেছি আছে। ঠিক আছে, সো তোমালোকে নিশ্চয় গম পোৱা যে 5টা চেপ্টাৰৰ পৰা 1 মাৰ্কছৰ কোৱেশ্চন টোটাল 7টা বা 8টা হে তোমালোকে যিকোনো 5টা লিখিব লাগে। সো মই যিকেইটা ডিসকাস কৰিম ইয়াতে 60টা কোৱেশ্চন আছে, ইয়াৰ পৰা তোমালোকৰ কমন থাকিব 5টা। ঠিক আছে, ভালদৰে ওয়াচ কৰা। যিসকলৰ অলৰেডি শিকা হৈ গ'ল তোমালোকৰ ৰিভিজন হৈ যাব, মিস নকৰিবা। আৰু যিসকলে কিবা ডাউট আছে তোমালোকে চাই লোৱা, এইখিনি তোমালোকৰ ফুললি কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু পৰীক্ষাটো কমন পাই যাবা। এইখিনি বহুতে ডিমান্ড কৰি আছিল 1 মাৰ্কছৰ কোৱেশ্চন আনসাৰ দিয়াৰ কাৰণে। ঠিক আছে, তেতিয়াহ'লে আমি চ্যাপ্টাৰ ওয়াইজ পৃথক পৃথক কৰি ডিসকাস কৰিম। প্ৰথমতে লাষ্ট লেসন, ইয়াৰ পিছত ইন্ডিগো, লষ্ট স্প্ৰিং এনেকৈ স্টেপ বাই স্টেপ ডিসকাস কৰিম। ঠিক আছে, সো প্ৰথম কোৱেশ্চনটো হৈছে কি দা লাষ্ট লেসনৰ হু ইজ দা অথৰ অফ দা লাষ্ট লেসন। তোমালোকে প্ৰতিটো চ্যাপ্টাৰৰ প্ৰথমতে লিখকৰ নাম শিকিবা, লিখক অথৰৰ নাম। সো লাষ্ট লেসনৰ লিখকৰ নাম কি? এলফন্স ডটেড ইজ দা অথৰ অফ দা লাষ্ট লেসন। লাষ্ট লেসনৰ রাইটাৰৰ নাম হৈছে এলফন্স ডটেড। most important question. Next question, what was the order that has come from Germany? জাৰ্মানীৰ পৰা অহা অৰ্ডাৰটো কি আছিল? আমি কি ক'ব লাগিব আনসাৰত? The order was to teach only the German language instead of France in the schools of Alsace and Lorraine. মানে জাৰ্মানীৰ পৰা অহা অৰ্ডাৰটো আছিল যে ফ্ৰান্সৰ স্কুলবোৰত ফ্ৰান্স ভাষাৰ সলনি জাৰ্মান ভাষা শিকোৱা হ'ব, এইটো আছিল অৰ্ডাৰ। Next question, what is the name of the blacksmith in the last lesson? লাষ্ট লেসনত উল্লেখ কৰা ব্ল্যাক স্মিথৰ নাম কি আছিল? মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব। The blacksmith in the last lesson was watcher. মোস্ট ইম্পৰ্টেন্ট হ'ব এইটো। What is the river mentioned in the last lesson? লাষ্ট লেসন চেপ্টাৰটোত উল্লেখ কৰা ৰিভাৰটো বা নদীটোৰ নাম কি আছিল? মনত ৰাখিবা, the river mentioned in the last lesson is Sar. SAAR, Sar। মনত ৰাখিবা Sar, SIR, Sar লিখি দিলে ভুল হ'ব, SAAR। Next question, I started for school very late that morning. Who is the I here? I started for school very late. মই স্কুলত যোৱা অলপ পলমকে স্কুলত যোৱা আৰম্ভ কৰিছিলো। এই সেন্টেন্সটোত I শব্দটোৱে কাক বুজাইছে? এই সেন্টেন্সটোত I শব্দটোৱে কি কাক বুজাইছে? I started for school very late that morning. Here I refers to friends. Friends of যিজন ল'ৰা আছিল সেই ল'ৰাজনক বুজাইছে। Next question, what did MML write at the end of the class? What did they mean? এই কোৱেশ্চনটো 2 মাৰ্কছত আহিব পাৰে। MML ক্লাছৰ শেষত কি লিখিছিল আৰু ইয়াৰ অৰ্থ কি আছিল? MML wrote Vive la France at the end of the class, which means long live France. Next question, which birds is mentioned in the story The Last Lesson? The Last Lesson উল্লেখ কৰা চৰাইটোৰ নাম কি আছিল? Pigeons. মনত ৰাখিবা, the bird pigeons is mentioned in the এসটা কাটি দিবা ইয়াতে is mentioned in the story The Last Lesson. Next question, what was written in the new copies brought by MML for the students in a beautiful round hand? মানে কপিটোত কি লিখা আছিল? MML লৈ অহা কপিটোত the words France Alsace were written in the new copies brought by MML for the student in a beautiful round hand. So এই আঠটা আছিল তোমালোকৰ the last lesson or 1 marks important question answer. যদি কোনোবা আৰু বেছিক শিকিছা তোমালোকে সেইমতে শিকি যোৱা। ঠিক আছে, আকৌ তোমালোকে আকৌ যদি ধৰি লওক কোনোবাই 20টা 25টা 30টা শিকিছা সেইমতে শিকা। যদি কোনোবাই শিকা নাই এইখিনি অলপ ভালদৰে চোৱা, এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব, কাৰণ প্ৰিভিয়াস ইয়াৰত এইবোৰ আহিছিল ইম্পৰ্টেন্ট হয় কোৱেশ্চনবোৰ। নেক্সট আমাৰ চেপ্টাৰটো আহিব লষ্ট স্প্ৰিং। লষ্ট স্প্ৰিংৰ 1 নম্বৰ কোৱেশ্চন হৈছে where has Saheb come from? Saheb কৰ পৰা আহিছিল বা সাহেবৰ ঘৰ ক'ত? Saheb has come from Dhaka, Bangladesh. Saheb কৰ পৰা আহিছিল? বাংলাদেশৰ ঢাকাৰ পৰা আহিছিল। নেক্সট কোৱেশ্চন, from which book has the lesson Lost Spring been taken? Lost Spring chapterটো কোনখন কিতাপৰ পৰা লোৱা হৈছিল? Lost Spring has been taken from author's book Stories of Stolen Childhood. Stories of Stolen Childhood নামৰ কিতাপখনৰ পৰা Lost Spring chapterটো তুলি অনা হৈছিল। Important question. How many replicas used to live in Simapuri, Delhi? Delhiৰ Simapuriত কিমান হাজাৰ বা কিমানজন replicas থাকিছিল? Important question. In Simapuri, Delhi, more than 10,000 replicas used to live.
10,000তকৈ অধিক ৰেগ পিকাৰ্ছ বাস কৰিছিল সীমাপুৰীত। Whom does the author encounter every day in the street? লেখিকাই কাক মানে প্ৰতিদিন ৰাতিপুৱা ৰাস্তাৰ কাষত লগ পাইছিল বা ৰাস্তাত লগ পাইছিল? আনসাৰটো হ'ব the author encounters Saheb every day in the street. লেখিকাই কাক লগ পাইছিল? আনিছ জংগে চাহেবক প্ৰতিদিন ৰাতিপুৱা লগ পাইছিল। নেক্সট কুৱেশ্যন, who is the author of Lost Spring? Lost Spring ৰ লেখকৰ নাম কি? আনিছ জং। মই আগতে তোমালোকক কৈছো যে প্ৰতিটো চেপ্টাৰৰ আমি লেখকৰ নাম জনাটো দৰকাৰ। নেক্সট কুৱেশ্যন, what does Mukesh want to be? মুকেশ কি হ'ব বিচাৰে? চেপ্টাৰটোত দুজন ল'ৰাৰ বিষয়ে কৈছিল যে এজন হৈছে চাহেব, আনজন হৈছে মুকেশ। মুকেশ কি হ'ব বিচাৰে? মুকেশ wants to be a motor mechanic. মুকেশ এজন মটৰ মেকানিক হ'ব বিচাৰে। নেক্সট কুৱেশ্যন, what is Lost Spring about? Lost Spring টো কিহৰ লগত জড়িত? আনসাৰটো হ'ব Lost Spring is about to poor Indian children Saheb and Mukesh who owing to the poverty had to lose their childhood happiness for the sake of supporting their family. Lost Spring chapterটো মুকেশ আৰু চাহেব নামৰ ল'ৰা দুজনৰ সম্পৰ্কে লিখা হৈছিল। তাত তেওঁলোকে সেই ল'ৰা দুইজনে নিজৰ পৰিয়ালক সাপোৰ্ট কৰাৰ কাৰণে তেওঁলোকৰ শৈশৱকাল হেৰুৱাই পেলাইছিল বা বাল্যকাল হেৰুৱাই পেলাইছিল, চাইল্ডহুড। Where was the original home of Saheb's family? চাহেবৰ পৰিয়ালৰ অৰিজিনেল ঘৰ ক'ত আছিল? ঢাকা, বাংলাদেশ। The original home of Saheb is in Dhaka, Bangladesh. Next question, what does the author of Lost Spring find Saheb doing every morning? Important question etu. The author of the Lost Spring finds Saheb looking for gold in the garbage dumps every morning. Lost Spring ৰ লেখিকা চাহেবক প্ৰতিদিন ৰাতিপুৱা দেখা পাইছিল যে তেওঁ সোণ বিচাৰি আছে গাৰ্বেজত। What does garbage mean for the elders of Simapuri? Simapuri মানুহৰ কাৰণে garbage কি বুজায়? For the elders of Simapuri, garbage means of survival. It is their daily bread, a roof over their heads. Garbage, itu important question হয়। Garbage শব্দটোৰ অৰ্থ বা garbage শব্দটো Simapuri মানুহৰ কাৰণে কি বুজায়? মানে তেওঁলোকৰ daily bread বুজায়। এইখিনি আছিল আমাৰ Lost Spring ৰ, ঠিক আছে। নেক্সট আহিব ইণ্ডিগো। Why was Gandhi visiting Lucknow in 1916? 1916 চনত গান্ধী কিয় লক্ষ্ণৌলৈ ভ্ৰমণ কৰি আছিল? আনসাৰ কি হ'ব? Gandhi was visiting Lucknow in 1916 to attend the annual convention of the Indian National Congress. ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনত উপস্থিত হ'বলৈ তেওঁ গৈ আছিল। ক'ত? লক্ষ্ণৌ, 1916 চনত। এনেকৈ কুৱেশ্যন আহিব 1916 চনত ক'ত ভিজিট কৰিছিল মহাত্মা গান্ধী? চ' কুৱেশ্যনবোৰ তোমালোকে যেতিয়া পৰীক্ষাত আহিব অলপ ভালদৰে চাবা কুৱেশ্যনটো কেনেদৰে আহিছে। হয়তো তোমাৰ কুৱেশ্যন আনসাৰটো জনা আছে, কিন্তু কুৱেশ্যনটো অলপ খেলি মেলি কৰি দিয়া থাকিব পাৰে। সেইকাৰণে তুমি অৰ্থটো বুজাৰ চেষ্টা কৰিবা যে কুৱেশ্যনটো কি ক'ব বিচাৰিছে। নেক্সট কুৱেশ্যন, হোৱাট ডিড শুক্লা ৱান্ট গান্ধী টু ডু? শুক্লাই গান্ধীয়ে কি কৰিব বিচাৰিছিল? মানে শুক্লা কিয় গান্ধীৰ ওচৰত গৈছিল বা কিয় তাৰ গান্ধীক আনিব বিচাৰিছিল? Shukla wants Gandhi to come in his village and wants to tell about the condition of his village that Gandhi can help those villagers. Shuklai Gandhi তেওঁৰ ভিলেজত তেওঁৰ গাঁৱত অহাটো বিচাৰিছিল আৰু তেওঁৰ গাঁৱৰ মানুহৰ যিবোৰ সমস্যা আছিল সেই সমস্যাবোৰ সমাধান কৰিব বিচাৰিছিল গান্ধীৰ জৰিয়তে। নেক্সট কুৱেশ্যন, where did Gandhi stay in Muzaffarpur? মুজাফ্ফৰপুৰত গান্ধী কাৰ ঘৰত থাকিছিল? Important question. In Muzaffarpur, Gandhi stayed in Professor Malkani's house. Professor Malkaniৰ ঘৰত থাকিছিল। মনত ৰাখিবা, মুজাফ্ফৰপুৰত গান্ধী প্ৰফেচাৰ মালকানিৰ ঘৰত থাকিছিল কিমান দিন? He stayed there for 2 days. কিমান দিন থাকিছিল? 2 দিন থাকিছিল। কুৱেশ্যন এনেকৈ হ'ব পাৰে যে প্ৰফেচাৰ মালকানিৰ ঘৰত গান্ধী কিমান দিন থাকিছিল? আনসাৰ কি হ'ব? 2 days, 2 দিন থাকিছিল। Next question, what happened when Gandhi refused to furnish bail at the Muzaffarpur court? When Gandhi refused to furnish bail, the judge released him without bail. Without bail release কৰি দিছিল। What was the capital of Champaran? Champaran's capital কি আছিল? Both important. Motihari. Motihari was the capital of Champaran. Question যদি is থাকে তুমি লিখিবা Motihari is the capital of Champaran. মনত ৰাখিবা। Next question, which country had developed synthetic indigo? Synthetic indigo কোনখন দেশে হেৰি কৰিছিল, আৱিষ্কাৰ কৰিছিল? আনসাৰ কি হ'ব? জাৰ্মানী had developed synthetic indigo. Important question, 92 আহিছিল। Next question, which book by Louis Fischer has been reviewed as one of the best book ever written on Gandhi by Times Educational Supplement? Louis Fischer's book The Life of Mahatma Gandhi. Just মনত ৰাখিবা, Life of Mahatma Gandhi কিতাপখন, Life of Mahatma Gandhi.
Next question. Whom did Gandhi send a telegram to Muzaffarpur? Gandhi sent a telegram Professor J.B. Kriplani of the Arts College of Muzaffarpur. So তোমালোক confused নহবা এজন আছে Professor J.B. Kriplani. J.B. Kriplaniৰ ওচৰত মহাত্মা গান্ধী কি পঠাইছিল টেলিগ্ৰাম পঠিয়াইছিল আৰু মহাত্মা গান্ধী কাৰ ঘৰত থাকিছিল মুজাফ্ফৰপুৰত কাৰ ঘৰত থাকিছিল প্ৰফেসৰ মালকানিৰ ঘৰত তেওঁ থাকিছিল আৰু টেলিগ্ৰাম কাক পঠিয়াইছিল জেবি ক্ৰিপ্লানিক টেলিগ্ৰাম পঠিয়াইছিল বা মেসেজ আমি দিনটো কো মেসেজটো পঠিয়াইছিল হু ইজ দ্য অথৰ অফ লেসন ইন্ডিগো ইন্ডিগো লিখকৰ নাম কি লুইস ফিচাৰ সো আমি প্ৰথমতে পাইছো লাষ্ট লেসনৰ লিখকৰ নাম এলফন্স ডটেড তাৰ পাছত পাইছো লষ্ট স্প্ৰিং আৰ্নেষ্ট জন এতিয়া পাইছো ইন্ডিগো লুইস ফিচাৰ নেক্সট কোৱেশ্চন হু ওয়াজ ৰাজকুমাৰ শুক্লা ৰাজকুমাৰ শুক্লা কোন আছিল Rajkumar Shukla was one of the poor sharecroppers peasants of Champaran. Champaranor ejon ki asil dukia khetiyok asil. Important. Who is Sir Edward Gate? Sir Edward Gate kun asil? Sir Edward Gate was the lieutenant governor of the province of Champaran. Champaranor lieutenant governor asil kun? Sir Edward Gate. Etu important question. Bharat asil 15 asil. Whom did Gandhi and Shukla propose to meet at Patna? Gandhi aru Shukla পাটনাত কাক লগ কৰিব বিচাৰিছিল গান্ধী এণ্ড শুক্লা প্ৰপ'জ টু মিট ৰাজেন্দ্ৰ প্ৰসাদ এট পাটনা ৰাজেন্দ্ৰ প্ৰসাদক লগ কৰিব বিচাৰিছিল নেক্সট কুৱেশ্যন হোৱাৰ ইজ চাম্পাৰণ চাম্পাৰণ কত আনসাৰ ইম্পৰ্টেণ্ট হ'ব কুৱেশ্যনটো চাম্পাৰণ কত চাম্পাৰণ ইজ ইন দ্য ফুট হিলছ অফ দ্য হিমালয়ান নিয়াৰ দ্য কিংডম অফ নেপাল তো এইখিনি আছে তোমালোকৰ ইণ্ডিগৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট আমাৰ আহিব গোয়িং প্লেচেছ হু ইজ দ্য ৰাইটাৰ অফ গোয়িং প্লেচেছ গোয়িং প্লেচেছৰ লিখকৰ নাম কি এ আৰ বাৰ্টন সো আমি এটা সব চ্যাপ্টাৰৰ লিখকৰ নাম তোমালোকক দি দিছো গোয়িং প্লেচেছৰ কি হ'ব এ আৰ বাৰ্টন ইজ দ্য ৰাইটাৰ অফ গোয়িং প্লেচেছ নেক্সট কুৱেশ্যন সো এই পিডিএফ টো মই তোমালোকক শেয়াৰ কৰি দিম আমাৰ হোৱাটছআপ গ্ৰুপত পাই যাব অসুবিধা নাই আৰু যিসকলে আমাৰ এপ ডাউনলোড কৰা নাই ডেসক্ৰিপচন আমাৰ এপৰ লিংক দিয়া আছে এপটো ডাউনলোড কৰি ল'বা ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ পাবা পলিটিকেল এডুকেশ্যন বা অন্য সাবজেক্টৰ আৰু এই যিখিনি কুৱেশ্যন ডিসকাস কৰিছো আমাৰ মডেলত দিয়া আছিল ইংলিশ মডেলত ঠিক আছে যিসকলে মডেল পাৰচেজ কৰিছে নিশ্চয় পাইছা চিন্তা কৰিব নালাগে গোটেইখিনি কমন আহিব বা আমাৰ ইউটিউবত যিবোৰ ভিডিও চাই আছা কমন পাবা নিশ্চয় চিন্তা কৰিব নালাগে what does Sophie want to have when she grows up Sophie যেতিয়া ডাঙৰ হ'ব তাই কি টকাটো বিচাৰিছিল when Sophie grows up she wanted to open a boutique এখন বুটিক খুলিব বিচাৰিছিল দোকান খুলিব বিচাৰিছিল how was Geoff employed Geoff কি কাম কৰিছিল Geoff was engaged as an apprentice mechanic যে মেকানিক হিচাপে তেওঁ কাম কৰিছিল মেকানিক আছিল যদি কোৱেশ্চন আহে হু ওয়াজ জিঅফ মতইবা জিঅফ was Sophie's elder brother ডাঙৰ দাদা did Sophie really meet Danny Casey Danny Casey প্ৰকৃততে Sophie লগ পাইছিল নি no Sophie did not really meet Danny Casey লগ পোৱা নাছিল next question where was it most likely that two girls would find work after school মানে স্কুল শেষ হোৱাৰ পাছত Sophie আৰু জেনসি যি দুগৰাকী ছোৱালী আছিল তেওঁলোকে ক'ত কাম পোৱাৰ যোগ্য আছিল two girls would find work in the biscuit factory after school স্কুলৰ পাছত তেওঁলোকে বা স্কুল পঢ়া-শুনা কমপ্লিট হোৱাৰ পাছত তেওঁলোকে বিস্কুট ফেক্টৰীৰ কামৰ যোগ্য আছিল from whom does Sophie ask Danny Casey an autograph for whom does কাৰ কাৰণে Danny Casey পৰা অটোগ্ৰাফ বিচাৰিছিল Sophie asked Danny Casey an autograph for Derek মানে তাৰ সৰু বাইটিৰ কাৰণে কি বিচাৰিছিল অটোগ্ৰাফ বিচাৰিছিল যদি কোৱেশ্চন আহে Derek কোন আছিল Derek হ'ব Sophieৰ সৰু ভাইটি আৰু হেৰি আছিল Geoff আছিল ডাঙৰ elder brother মনত ৰাখিবা which was the only occasion when she or Sophie got to see Danny Casey in person Sophie got to see Danny Casey in person on only one occasion it was when she along with her family went to watch United's match on a Saturday evening ফুটবল খেল চাবলৈ গৈছিল Saturday eveningত ইউনাইটেডৰ মেচ আছিল তাতে দেখা পাইছিল মানুহ হিচাপে who are the two friends in the story going places ত উল্লেখ কৰা দুগৰাকী বান্ধৱী কি আছিল Sophie and Jancy are the two friends in the story going places এইখিনি আছিল আমাৰ going places ৰ next chapter আহিব memories of a Chuta Sahib so ইয়াত লিখকৰ নাম who is the Chuta Sahib in the memories of a Chuta Sahib কোন আছিল Chuta Sahib mentioned in the memories of Chuta Sahib is John Rountree আছিল Chuta Sahib what position did John Rountree hold before leaving Shillong a few days after independence senior conservator of the forest Assam
এটো হ'ব answer. Next question, where did John Ronti and his family make their first home at Guwahati? Answer কি হ'ব? John Ronti and his family made their first home in a bungalow on the bank of Brahmaputra. Brahmaputra কাষত বনাইছিল তেওঁলোকৰ ঘৰ প্ৰথম ঘৰ. Next question, how did John Ronti find the weather when he arrived at Guwahati? Guwahati অহাৰ পাছত weather-টো John Rontiৰ কাৰণে কেনেদৰে লাগিছিল? Answer হ'ব, John Ronti found the cool weather when he arrived at Guwahati. যেতিয়া গুৱাহাটীত আহিছিল বতৰটো কি আছিল? ঠাণ্ডা আছিল. Next question, name the book from which Memories of Chuta Sahib is taken. Memories of Chuta Sahib chapter 2 তুলি অনা কিতাপখনৰ নাম কি আছিল? আনসাৰটো হ'ব A Chuta Sahib Memories of a Forest Officer. Next question, where is Peacock Island situated? Peacock Island to কত অবস্থিত? Both important question. The Peacock Island is situated in the middle of Brahmaputra river, exactly between north and south Guwahati. It's an important question of Peacock Island to size of all there. Next question, what disturbed the writer Rajapara Bungalow? Rajapara Bungalow লেখকক কিহে ডিস্টার্ব কৰিছিল? Bats ডিস্টার্ব কৰিছিল. Next question, what type of trees surrounded the bungalow of Kulshi? Answer to about teak trees. এইখিনি আছিল তোমালোকৰ হেৰিৰ মেমৰিজ অফ চুটা চাহিবৰ most important question and answer. So ইয়াতে এই 47 লৈকে মই যেকেটা কোৱেশ্চন ডিসকাস কৰিছিলো এইখিনি প্ৰিভিয়াস ইয়াৰত আহিছিল আমাৰ কাউন্সিলৰ যোনখন মডেল আছিল তাৰ পৰাও আমি কোৱেশ্চনবোৰ কালেক্ট কৰিছো প্ৰিভিয়াস ইয়াৰৰ পৰা কালেক্ট কৰিছো এক্সট্ৰা বা কিতাপৰ কোৱেশ্চন আছিল টেক্সটৰ কোৱেশ্চন আছিল এইবোৰ এক্সট্ৰা মই আৰু কিছুমান কোৱেশ্চন দিয়া আছে ইয়াত টোটাল আৰু 15টা মান এইখিনি লগত চাই লোৱা মই সব চেপ্টাৰ মিলাই কোৱেশ্চনটো আছিল what did MML want to give his student before going away? MML যোৱাৰ আগতে তেওঁ ষ্টুডেন্টক কি দিব বিচাৰিছিল? MML wanted to share all his knowledge and give his student all what he knew before going away. মানে যোৱাৰ আগতে বা স্কুলখন এৰাৰ আগতে যোনখিনি তেওঁ জানিছিল MML গোটেইখিনি তেওঁ ছাত্ৰ-ছাত্ৰীক দিব বিচাৰিছিল. What were the Prussian soldiers doing that morning? Prussian soldiers সকলে কি কৰি আছিল? Prussian soldiers were drilling in the open field back of the sawmill. কাঠফলা মেচিনৰ পিছফালে বা বেক সাইডে তেওঁলোকে ড্ৰিলিং কৰি আছিল কুচকাৱাজ কৰি আছিল. Next question, what did France see when he passed the town hall? Town hall যেতিয়া ক্রস কৰিছিল ফ্রান্সে কি দেখা পাইছিল? When France passed the town hall, he saw a crowd in front of the bulletin board. Bulletin board ৰ সন্মুখত কি দেখা পাইছিল? তেওঁ crowd দেখা পাইছিল. How long did MML teach in his school? MML এ তেওঁৰ স্কুলত কিমান বছৰ পঢ়াইছিল টিচিং কৰিছিল? Important question. MML taught for 40 years in his school. 40 years 40 বছৰ পঢ়াইছিল. Next question, what did MML say that he would ask his student that morning? MML third student কি খুদিব বুলি কৈছিল? MML said that morning he would question his student on the rules of participles. Participles or rules ওপৰত প্ৰশ্ন কৰিব বুলি তেওঁ ষ্টুডেন্টক কৈছিল. Next question, why have Shahab and his family migrated to Simapuri? Shahab আৰু তেওঁৰ পৰিয়াল সিমাপুৰীলৈ কিয় আহিছিল? Shahab and his family migrated to Simapuri because there were many storms that swept away their fields and homes. মানে এসময়ত ধুমুহাই তেওঁলোকৰ ঘৰ বা শস্য পথাৰ গোটেইখিনি ধ্বংস কৰি পেলাইছিল সেই কাৰণে সাহেব আৰু তেওঁৰ পৰিয়াল সীমাপুৰীলৈ আহিছিল. Next question, where does Saheb originally hail from? Saheb কৰ পৰা আহিছিল? Saheb originally hail from Dhaka, Bangladesh. আগতেও পাইছিলো আমি. Where does Mukesh live? Mukesh ক'ত বাস কৰিছিল? Mukesh lives in Firozabad. Mukesh Firozabad বাস কৰিছিল. Next question, who is Sabita? Sabita কোন আছে? Sabita is a young unmarried girl who belongs to a family of a Bengal makers in Firozabad. Firozabadৰ এগৰাকী বেঙ্গল মেকিং পৰিয়ালৰ ছোৱালী আছিল Sabita. Next question, name the place which famous for its Bengals. Important question. মানে Bengals-ৰ কাৰণে কোনখন ঠাই বিখ্যাত? Firozabad is famous for its Bengals. Next question, name the eminent lawyer as mentioned in the prose Indigo who later became president of the Congress Party in India. Both important question. They name the eminent lawyer. মানে সেই বিশিষ্ট লয়াৰজনৰ নাম ক'ব লাগে, উকিলজনৰ নাম লিখিব লাগে যিজন শেষত গৈ জাতীয় কংগ্ৰেছৰ প্ৰেসিডেন্ট বা ভাৰতৰ প্ৰেসিডেন্ট হৈছিল নাম কেৱল ৰাজেন্দ্ৰ প্ৰসাদ সকলো নিশ্চয় গম পোৱা ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট কোৱেশ্চন নেম দা লেফটেনেন্ট গভৰ্ণৰ হু সামন্ড গান্ধী ইন জুন লেফটেনেন্ট গভৰ্ণৰৰ নাম লিখিব লাগে যিজনে গান্ধীক জুনত মাতি আনিছিল ছাৰ এডৱাৰ্ড
get the lieutenant governor? Important question. Next question. Name the two young men as mentioned in the prose who had just joined Gandhi as displays volunteered for the work as teacher. টিচাৰ হিচাপে স্বেচ্ছাসেৱক বা মানে বিনামূলীয়া টিচাৰ হিচাপে গান্ধীৰ লগত জইন হোৱাত সেই দুজন ইয়ং মেনৰ নাম কি আছিল? আমি ইয়াত পাম মাধৱ দেশাই এণ্ড নৰহাৰী পাৰিখ। মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কছতো আহিব পাৰে। মাধৱ দেশাই এণ্ড নৰহাৰী পাৰিখ, two young men who had just joined Gandhi as displays and their wives, তেওঁলোকৰ পত্নীও জইন হৈছিল volunteered for the work. Next question. When do Sophie and her family go to see the match of United Kingdom? Sophie আৰু তেওঁৰ পৰিয়াল কেতিয়া গৈছিল ইউনাইটেড কিংডমৰ মেচটো দেখাত? Saturday গৈছিল, শনিবাৰে। Next question. What was Sophie jealous of? Sophie কিহক লৈ ঈৰ্ষা কৰিছিল? Sophie jealous of her brother silence, তাৰ দাদা silence হৈ থাকিছিল, তাৰ কাৰণে তাই ঈৰ্ষা কৰিছিল। Next question. Where did Sophie's father go to celebrate the victory of the UK? Sophieৰ দেউতাক ক'ত গৈছিল ইউকেৰ ভিক্টৰী celebration কৰাৰ কাৰণে? পাবত গৈছিল, মত PUB, পাব। Next question. According to Sophie, what was the color Casey's eye বা ডেনি কেচিৰ eye? Sophieৰ মতে ডেনি কেচিৰ চকুৰ কালাৰটো কি আছিল? গ্ৰীণ, মত আহিবা গ্ৰীণ। শেষৰ question. Sometimes we have unusual visitors. Who were these unusual visitors? মত আহিবা animals, one of which was a tiger. Animals আছিল আৰু ইয়াৰ ভিতৰত এটা আছিল কি? বাঘ আছিল, unusual visitors. So এই 65 আছিল তোমালোকৰ ফ্লেমিংগৰ 1 মাৰ্কছৰ most important question with answer. I hope তোমালোকে যদি এইখিনি কৰবাৰ শিকা হৈ গল তেতিয়াহলে তোমালোকৰ 5 মাৰ্কছ ইয়াত হৈ যাব। বাকি তোমালোকে যেসকলে কম শিকিছে অলপ উপৰে উপৰে চাই লোৱা, ইমান কষ্ট নহয়, মই বুজাই দিছো এইখিনি। ভালদৰে ষ্টাডি কৰা, পৰীক্ষাটো আহি গলে চিন্তা নকৰি যিখিনি শিকিছা এইখিনি ৰিভিজন কৰা, আৰু পৰীক্ষা তোমালোকৰ ভাল হ'ব, চিন্তা কৰিব নালাগে। যিসকলে পৰীক্ষাক লৈ চিন্তা কৰি আছে ভালদৰে ষ্টাডি কৰি যোৱা হৈ যাব। আৰু বাকি আমি বহুতো ভিডিঅ' আপলোড কৰিছো, ডেছক্ৰিপশ্যনত লিংক আছে বা প্লে ষ্টৰত গলে বা ভিডিঅ' লিষ্টত গলে পাই যাব গোটেইখিনি ভিডিঅ', চিন্তা কৰিব নালাগে, চাই যোৱা। যিখিনি শিকিছা সেইখিনি ৰিভিজন কৰি থকা। Thank you, all the best for your examination.